মাধ্যম ফেসবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত খেতি কৰাৰ পদ্ধতি দেখি ধুবুৰীৰ এজন খেতিয়কে কিন্তু বগৰী খেতি কৰি স্বাৱলম্বিতা হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে। মই আজি উপস্থিত আছোঁ ধুবুৰীৰ ভাষানিত্যৰ গাঁও পঞ্চায়ত অন্তৰ্গত ভাষানিত্যৰ ২য় খণ্ডত, আৰু মই দেখুৱাইছোঁ সেই সামগ্ৰিক পৰিৱেশ যে এয়া হৈছে বগৰী খেতি, আৰু এই বগৰী খেতি কৰি ধুবুৰীৰ এজন কৃষক স্বাৱলম্বন হৈছে। নাম হৈছে তেওঁৰ ছানোৱাৰ হুছেইন, আৰু এই ছানোৱাৰ হুছেইনে নিদৰ্শন দাঙি ধৰিছে যে ফেচবুক, ইনষ্টাগ্ৰাম হওক বা ইউটিউবতে হওক দেখি কিন্তু খেতি কৰিব পাৰি। সেই ইউটিউবত দেখি কিন্তু এই ধৰণে তেওঁ খেতি কৰিছে, আৰু প্ৰতি বছৰে তেওঁ এই খেতি কৰি আছে আৰু স্বাৱলম্বী হৈছে। বিভিন্ন বজাৰত এই বগৰী বিক্ৰী কৰি কিন্তু বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যিহেতু ধুবুৰী হৈছে এখন কৃষি প্ৰধান এলেকা, ইয়াত বিভিন্ন ধৰণৰ খেতি উৎপাদন হয়, খেতি কৰে। বিভিন্ন ধৰণৰ যি ধান খেতিয়ে হওক বা সৰিয়হৰ খেতিয়ে হওক বা যিকোনো ধৰণৰ খেতিয়ে হওক, শাক পাচলিয়ে হওক, তেওঁ ধুবুৰীৰ বহুত কৃষকে কিন্তু এই ধৰণৰ খেতি কৰি কিন্তু স্বাৱলম্বন হৈছে। আৰু তেওঁ এই বগৰী খেতি কৰাৰ লগতে কিন্তু তেওঁ আলু খেতিও কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে আলু খেতি, মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এই আলু খেতিও কিন্তু তেওঁ কৰিছে, আৰু বিভিন্ন ধৰণৰ খেতি কৰিছে, মাকৈ খেতিও কৰিছে। এই কৃষকজনে বিভিন্ন খেতি কৰি কিন্তু তেওঁ নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে কেইবাজনকো কিন্তু কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। এয়া হৈছে আলু খেতিৰ, আৰু আলু খেতিত বিভিন্ন কৃষকে কিন্তু কাম কৰিছে, তেওঁলোকক কাম দিছে, আৰু তেওঁলোকে আলু খেতিৰ কাম কৰি আছে। মই সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, আৰু মোৰ লগত উপস্থিত আছে ছানোৱাৰ হুছেইন নামৰ কৃষকজন, আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ মই চেষ্টা কৰিম। দাদা, আপোনাক ইয়াত আহিলে অলপ কিছু কথা সুধিব পাৰিম, কাৰণ দেখা গৈছে যে আমি জনামতে আপুনি যোৱাবাৰো কৈছিলে যে মই ইউটিউবত দেখি কিন্তু এই বগৰী খেতি কৰিছোঁ, আৰু লগতে দেখা গৈছে যে আপুনি আলু খেতিও কৰিছে, ইয়াতে আপোনাৰ মাকৈ খেতিও কৰিছে, আৰু বিভিন্ন খেতি কৰে আপুনি। কি ক'ব, কেনেধৰণে আপোনাৰ এই চিন্তা চৰ্চা আহিল, বা কেনেধৰণে আপুনি এই বগৰী খেতি কৰিলে, আৰু ক'ত ক'ত বিক্ৰী কৰিছিলে, আৰু কিমান মান বিঘাত কৰিছে, আৰু কিমান ওলাই আপোনাৰ এই সবিশেষ অলপ আমাক জনালে। তাৰমানে মই এজন শিক্ষিত যুৱক হওঁ। মই চাকৰি নাপাই কিনে মই ইউটিউবত চাই বগৰী খেতিটো কি পালোঁ, আৰু সেই বগৰী খেতি কৰিলোঁ। যোৱা বছৰত মই 2.5 লাখ 3 লাখ টকামান বিক্ৰী কৰিছিলোঁ, বজাৰত কৰিছোঁ, আৰু বিভিন্ন ঠাইৰ পৰা পাইকাৰী আহি লৈ গৈছে ইয়াৰ পৰা। তাৰপিছত এইবাৰ মই আমাৰ আসামত বা ধুবুৰী ডিষ্ট্ৰিক্টত তেনেকুৱা আলু খেতি নাই। মই এইবাৰো আলু খেতি মই পিছত আপোনাৰ বেংগলৰ পৰা পুলি চাৰা কেনে আনি, এগ্ৰিকালচাৰৰ পৰা কিবা চাৰা আনি আলু ৰোপণ কৰিছোঁ। এই খেতি কৰি আছে। আমি মোটামুটি মোৰ ইয়াতে মাকৈ খেতিও আছে। 20-30 জনমান কৰ্মচাৰীয়ে কৰ্মসংস্থান কৰি আছে মোৰ ইয়াতে। কৰ্মসংস্থান দিবলৈ সক্ষম হৈছোঁ। কিমান বিঘা মাটিত আপোনাৰ এই বগৰী খেতি কৰিছে? বগৰী খেতিটো মোৰ আছে 2 বিঘামান, আৰু আলু খেতি 1.5 বিঘা আছে, আৰু মাকৈ 3-4 বিঘা আছে। আৰু বেলেগ কিবা আপুনি কৰে না? বেলেগ আৰু এইবাৰ একো কৰা নাই। মাকৈ খেতি, এই বগৰী খেতি আৰু আলু খেতিয়ে কৰিছোঁ। কিমান ওলাই, কিমান কুইণ্টেল ওলাই প্ৰতি বিঘাত? আলু খেতিটো মই শুনামতে, এইবাৰ কি কৰা নাই, শুনামতে বিঘাত 100 মন কৰি ওলাই শুনিছোঁ। বিঘাত 100 মন ওলাই। আৰু আপোনাৰ এই বগৰী খেতিত কিমান ওলাইছে? সেইটোতো মই মাপা নাই, মই বিক্ৰী কৰিছোঁ। বিক্ৰী 2.5 লাখ 3 লাখ টকামান বিক্ৰী কৰিছিলোঁ। চাকৰিৰ কাৰণে আপুনি বহুতবাৰ মানে চেষ্টা কৰিছিলোঁ, কিন্তু চাকৰি পোৱা নাই। লাষ্টত এইটোও মোৰ চাকৰি বুলি ভাবি লৈছোঁ। বিভাগীয় কৰ্তৃপক্ষৰ পৰা যেনেকুৱা আপোনাৰ কৃষি বিষয়াৰ কাৰ্যালয় আছে ধুবুৰীত, তাৰ পৰা কিছু সুবিধা পাইছে? সুবিধা মই পোৱা নাই। মই সুবিধাৰ কথা আকৌ যোৱা বছৰত কৈছিলোঁ, সাংবাদিকৰ মাধ্যমতে মই অৱগত কৰাইছিলোঁ, কিন্তু মোক কোনো সুবিধা দিয়া নাই। তো এইবাৰ আলুৰ খেতিৰ কাৰণে মোক 1.5 কুইণ্টেল মান আলু দিছিল। সেই আলুটো আনি মই ৰোপণ কৰিছোঁ, আৰু কিবা অলপ কিনি লৈ আহিছোঁ। আৰু কিনিছোঁ আপুনি? কিমান কুইণ্টেল কিনিছে? আৰু 1 কুইণ্টেল কিনিছোঁ। মানে যথেষ্ট পৰিমাণৰ দিয়া নাই আপোনাক? আপোনাৰ দৰকাৰ আছে? যথেষ্ট দিয়া নাই। এয়া কি আপুনি চৰকাৰক কি ক'ব বিচাৰিব? চৰকাৰক মই কওঁ যে যদি কৃষকক এনেকুৱা কি দিব খোজে, তেনেহ'লে তাক ভাল কৰি দিব লাগে, যাতে মই আৰু কিবা কেইজনমানক কৰ্মসংস্থান দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।